সাংঘাতিক তৰ্কাতৰ্কি মানে কালি 3জন মানুহৰ লগত সাংঘাতিক তৰ্কাতৰ্কি। মই মানে কি হ'ল কাহিনীটো, ইফালৰ পৰা মানে মই ঘৰলৈ আহি আছিলোঁ আৰু বিহু বজাৰ কেইটামান কৰি। তাৰপিছত ঘৰলৈ আহি থাকোঁতে মানে প্ৰথমতে এজন একদম মানে ৰাস্তাটো এৰিয়ে নিদিয়ে নহয়, গোটেই ইফালে এবাৰ তলং ভটংকৈ গৈছে, সিফালে এবাৰ তলং ভটংকৈ গৈছে। তাৰপিছত মই হৰ্ণ মাৰিছোঁ। তাৰপিছত একদম গাড়ীখনৰ সন্মুখতে ৰখি দিছে। বোলে মোক কৈছে বোলে কি প্ৰব্লেম হ'ল, কেলৈ হৰ্ণ মাৰি আছে কৈছে। একদম খাই লৈ একদম ফিটিং আৰু বিহু মানে সাংঘাতিক একদম ৰস দি গৈছে, মানে পূৰা পকি আছে। তাৰপিছত মই কৈছোঁ হেৰি নহয়, প্ৰব্লেমটো মানে অইন একো নাই, এই যে ৰাস্তাটো যে বোলো গোটেইটো লৈ লৈছা, তুমি গম নোপোৱা নেকি যে আমাৰ সদায় মানুহে বোলো যোৱা ছাইডটো বোলে লেফ্ট ছাইড বোলে। তাৰপিছত কৈছে বোলে সেইটো বোলে আমি দিনতে মানুহ, যেতিয়া বোলে এটুপি আমাৰ ডিঙিত পৰি যায়, আমি যেতিয়া খাই লওঁ আৰু মদপিখিনিৰ কাৰণে বোলে গোটেই ৰাস্তাটোৱে বোলে নিজৰ বোলে, ইয়াত সোঁ ছাইড বাওঁ ছাইড বোলে কোনো কথা নাই বোলে। ৱাও। তাৰপিছত মই কৈছোঁ হয় নেকি বোলো। তাৰপিছতে আৰু এতিয়া তোমাৰ প্ৰব্লেমটো কোৱা কৈছে। মই বোলো প্ৰব্লেমটো মানে এতিয়া মই যাওঁ কেনেকৈ বোলো, এইফালে এবাৰ হ'বা গোটেই ৰাস্তাটোৱে লৈ লৈছা। তাত তেনেকুৱা কথা বতৰা পাতি থাকোঁতে মানে সিহঁতৰে পাৰ্টি চাগে দেই, একেলগে খোৱা আছিলে। তাৰপিছত আহিলে আৰু এজন আহি পিনে কৈছে হেৰি নহয় বোলে কি হ'ল, মানে কি হ'ল ইমান হালা গোলা শুনি আছোঁ, অসুবিধাটো কি কৈছে। বোলো অসুবিধা মানে একো নাই, বোলো এইজনে বোলো গোটেই ৰাস্তাটো লৈ লৈছে। তাৰপিছত সেইজনো খাই ফিটিং, সি কৈছে বোলে ল'বতো আকৌ বোলে। তাৰপিছত বোলে হেৰি নহয় এতিয়া প্ৰব্লেমটো কি হ'ল। মই বোলো প্ৰব্লেমটো কি হ'ল মানে বোলো ৰাস্তাটো এতিয়া যাব নোৱাৰাকৈ কৰি থাকে, এইফালে এবাৰ যায় সেইফালে এবাৰ যায়। মই বোলো মই কেনেকৈ কি কৰিম, কেনেকৈ কি নাই। তাৰপিছত বোলে হেৰি কৰা বোলে, এটা কাম কৰা বোলে, এই তুমি বোলে তোমাৰ ভাগে গৈ থাকা বোলে, এওঁ ভাগে যাব দিয়ে। মই বোলো ৰাস্তাটোকে এৰি নিদিয়ে যে, ইফালে গ'লে সিফালে যায় সিফালে গ'লে। তাৰপিছতে তেওঁ কৈছে বোলে হেৰি নহয় ওচৰলৈ আহি পিনে, তাৰপিছত বোলে তুমি বোলে যে ইমান ফক কথা কৈ আছা বোলে, তাৰ ওচৰলৈ আহি পিনে কৈ তাৰমানে নাকটো লগাইছে মোৰ গাত। তাৰপিছত আহি পিনে কৈছেহি তুমি বোলে মদ খাইছা বোলে। মোক কৈছোঁ মই নাই খোৱা। বোলো তোমালোকে খাই আহিছা বোলো। ঠিক আছে, যদি বোলে মদ নাই খোৱা বোলে তেতিয়াহ'লে মই মদৰ গোন্ধ কিয় পাইছোঁ। ৱাও, নিজে খাই লৈ ফিটিং হৈ আছে আকৌ বোলে মদৰ গোন্ধ মই কিহ পাইছোঁ বোলে। তাৰপিছত মই বোলো তোমালোকে নিজে খাই লৈছা কাৰণে বোলো গোন্ধ পাইছা বোলো, সেইটো কথা নহয় বোলে। মই 20 বছৰ বোলে মদ খোৱা মোৰ এক্সপিৰিয়েঞ্চ আছে। মই মদ খাই বোলে খালে বামে পৰি দুদিনলৈকে বোলে ঘৰলৈ নোযোৱা মোৰ বোলে অভিজ্ঞতা আছে বোলে, মোক চবেই জানে। আৰু বোলে মোক মিছা কথা নকবি বোলে দেই, মদ নাই খোৱা বুলি মিছা কথা নকবি বোলে। তাৰপিছত আৰু এজন ওলালেহি, সেই মানে 3টাই খাইছিলে চাগে দেই একেলগে, সেইজনে লাষ্ট আৰু তাত 3জনে কৈছেহি বোলে মোৰ এক্সপিৰিয়েঞ্চ আছে বোলে, মই বোলে তুমি মদ খাইছানে নাই খোৱা বোলে এইটোতে গম পাম বোলে। ওচৰলৈ আহি পিনে গোন্ধি চাইছে, গোটেই একদম বোলে মদৰ গোন্ধ বোলে, তুমি বোলে লাও পানী খাইছিলা আৰু বোলে লাল খাইছিলা বোলে, 2টা মিক্স হ'লে বোলে এইটো গোন্ধ। বোলে সিহঁতি চাগে খাই আহিছে, তাৰ ওচৰলৈ আহিলে চাগে মোৰ গোন্ধত থাকিব পৰা নাই। তাৰপিছতে কৈছে বোলে মোৰ বোলে ইমানেই এক্সপিৰিয়েঞ্চ আছে, মোৰ বোলে ডক্টৰে কৈ দিছে মদ খাই বোলে মোৰ বোলে লিভাৰ কিডনী মই ফেইল কৰি দিছোঁ বোলে, আৰু গতিকে সেইজন মানুহে বোলে মই বোলে নাজানিম নেকি বোলে তুমি মদ খাইছা নে নাই খোৱা। এনেকুৱা ধৰণৰ মানে সাংঘাতিক মানুহ লগ পাই গ'লোঁ, কৈছোঁ নহয়। তাৰপিছত মই সুধিলোঁ তেতিয়াহ'লে আৰু ডক্টৰে কি কৈছে তোমাক সেইটো কোৱাচোন বোলো। তাৰপিছত সি ডক্টৰে কৈছে বোলে ডক্টৰে হাঁ মানি গৈছেগৈ বোলে মই মদ খোৱাত বোলে। বেলেগ পেচেণ্ট আহিলে কয় বোলে তুমি মদ ভাং নেখাবা আজিৰ পৰা এনেকৈ তেনেকৈ। আৰু এতিয়া মোক কৈছে বোলে ডক্টৰে মোৰ হেনো এলকহল হৈ গৈছে, মই বোলে ডেইলি বোলে মোক মদ খাবলৈ কৈছে। বা সাংঘাতিক এক্সপেৰিয়েঞ্চৰ মানুহ 3জন লগ পালোঁ। তাৰপিছত বোলে এতিয়া বোলে হেৰি নহয়, চব কথা বাদ দি বোলে ৰাস্তাটো বাৰু আমি এৰি দিম, কিন্তু কথাটো হ'ল কি ইয়াত বোলে এটা বোলে আমাৰ লগত বোলে চুক্তি এটা কৰিব লাগিব। মই বোলো কি চুক্তি কৰিব লাগিব। এতিয়া বোলে কি মাহ বোলে বহাগ, এতিয়া বোলে কি বিহু বোলে বহাগ বিহু, আমি বোলে বিহু এটাকে মাৰোঁ বোলে, আমাক বোলে এটা দক্ষিণা দি যাব লাগিব। ৰাম 3টাই কৈছোঁ নহয় ক'ৰ পানো আনিলে ভগা টিং কিবা কিবি একদম ধুম বজাই কৰি। মই বোলো উপায় নাই আৰু টকা 100 দিলোঁ, নাই নেমানে বোলে, তুমি বোলে কি বোলে আমাক বোলে ভিক্ষাই বুলি ভাবিছা নেকি, অসমীয়া আমাৰ বোলে বিহু বোলে, আৰু বোলে অসমীয়া মান সন্মান বোলে বিহু আমি বোলে মদ খোৱা মানুহখিনিয়ে বোলে জীয়াই ৰাখিছোঁ বোলে। কথাটো চিন্তা কৰিলোঁ হয় বাৰু, তেতিয়াহ'লে বোলো মাৰা বিহুকে ভঙা টিঙৰ লগতে সিহঁতৰ লগতে নাচি কৰি আৰু মানে উপায় নাই আৰু আহি দিলোঁ। তাৰপিছত টকা 300 দিলোঁ 3টাক, একদম সন্তুষ্ট ভৰিয়ে হাতে ধৰি আৰু তেতিয়াহ'লে গোটেই ৰাস্তাটো এৰি দিছে একদম মুকলি। বোলে সদায় বোলে ৰাস্তাটো ক্লিয়াৰ কৰি ৰাখিব লাগে। এই যিবিলাক মানুহে বোলে মদ খায় সেইবিলাক মানুহে বুজি নাপায়, মদুপী মানুহবিলাকে বুজি নাপায় বোলে।
এতিয়া আমি বুলিহে বোলে বুজি পাইছোঁ, এতিয়া গোটেই ৰাস্তাটো মুকলি কৰি দিছে, যেন তেন আহি একদম ঘামি যে আমি ঘৰত ওলাই আছোঁ। চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতিৰ মাজত পৰিবলগীয়া হয় কেতিয়াবা। আপোনালোকৰ তেনেকুৱা পৰিস্থিতি হৈছে নেকি বাৰু? বিহু বতৰ দিছেও দিছে, মই কৈছোঁ নহয়, লাও পানী পাইছে যদি লাও পানীও দিছে, চুলাই পাইছে যদি চুলাই দিছে, লাল পাইছে যদি লালো দিছে, মানে তিনিটা মিক্সৰ যিটো ৰিমিক্স গোন্ধ, মই কৈছোঁ ন, অনাচ পঁইতা গোন্ধ পাইছোঁ, মানে মোৰ বমি হৈ যা লাগি গৈছে।